ড্রাগসৰ বিৰুদ্ধে কাছাড় আৰক্ষীৰ অভিযান অব্যাহত। পুনৰ কাছাড়ৰ অসম মিজোৰাম সীমান্তৱৰ্তী দলাইখাল অঞ্চলৰ পৰা ভোজন পৰিমাণৰ হেৰইন জব্দ কৰিছে কাছাড় আৰক্ষীয়ে। লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কাছাড় আৰক্ষীৰ দলে। আৰু কাছাড় আৰক্ষীৰ বিশেষ এক অভিযান চলিছিল আৰু এই অভিযানত প্ৰায় 1 কেজি 700 গ্ৰাম হেৰইন জব্দ হৈছে। লগতে এগৰাকী সৰবৰাহকাৰীক কাছাড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই সমগ্ৰ ঘটনা জনাৰ চেষ্টা কৰিম। মোৰ লগত বৰ্তমান উপস্থিত আছে কাছাড়ৰ আৰক্ষী অধীক্ষক নুমল মহাতা। মই তেওঁৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম। আচ্ছা স্যার, বৰ্ডাৰৰ পৰা বহুত নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে, লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। কি আছিলে ঘটনা বা ক'ৰ পৰা এই সামগ্ৰীখিনি আহিছিল? চাওক, এই নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ অবৈধ যি সৰবৰাহ আছে তাৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে। বিগত দিনো আপোনালোকে দেখিছে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ড্ৰাগছ মুক্ত কৰিব বিচৰাৰ যি এই অভিযান, সি আমাৰ একেৰাহে আৰু আমাৰ চলি আছে। আৰু এই অভিযানৰ এক অংশস্বৰূপে যোৱা পুৱতি নিশা আমাৰ এক বিশেষ অভিযান চলিছিলে। ধলাইখাল সীমান্তৱৰ্তী অসম আৰু মিজোৰামৰ সীমান্তৱৰ্তী অঞ্চল, তাত এটা বৰ্ডাৰ আউটপোষ্টো আছে। সেই ধলাইখাল বিঅপিৰ ওচৰে পাজৰে আমাৰ এই অভিযান চলিছিলে। আৰু এই অভিযান কালত আমি এজন ব্যক্তিক আমি ইণ্টাৰচেপ্ট কৰোঁ। তেওঁৰ নাম আব্দুল আহাদ লস্কৰ। তেওঁৰ ঘৰ হ'ল ধলাই অঞ্চলতে নেপেট খাল নামৰ জামালপুৰ অঞ্চলত তেওঁৰ ঘৰ ধলাইত। তেওঁক যেতিয়া আমি ইণ্টাৰচেপ্ট কৰাৰ পাছত তেওঁ খানতালাচী চলোৱাৰ সময়ত তেওঁৰ ওচৰৰ পৰা আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ছাছপেক্টেড টু বি হিৰইনছ আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। তেওঁৰ লগত 139 চব কেছেছ আমি বা চাবোনৰ বাকচত আমি হিৰইন তেওঁ তাত জব্দ কৰোঁ। আৰু আমি তাতে যেতিয়া ঘটনাৰ যি অঞ্চল, সেই অঞ্চলত যেতিয়া আমি তাক ওজন কৰোঁ, সেই ওজন কৰাত তাৰ 1.700 কিলোগ্ৰাম ওজনৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰোঁ। আৰু তাৰ লগতে আমি ওচৰে পাজৰে বৃহৎ আমাৰ অভিযান চলাওঁ। আৰু অভিযান কালত দেখা গ'ল যে সেই অঞ্চলত এই সৰবৰাহকাৰীসকলে বহুত দিন ধৰি এনেকুৱা ধৰণৰ অবৈধ সৰবৰাহ চলাই থকাৰ যি খবৰ আছিলে, এই খবৰটো সত্য প্ৰমাণিত হ'ল। আৰু আমি যেতিয়া মানুহজনক এৰেষ্ট কৰাৰ পিছত এই গোটেই সামগ্ৰীখিনি আমি আইনগতভাৱে জব্দ কৰোঁ। আৰু তেওঁৰ লগত সম্পৰ্কিত থকা যোন ব্যক্তি আছে বা সীমামূৰীয়া অঞ্চলতো যি ব্যক্তি আছে বা অন্য তেওঁ য'ত আমাৰ এই জিলাৰ মাজেদি তেওঁ যি সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে, গতিকে তেওঁৰ মানে ফৰৱাৰ্ড লিংকেজ আৰু বেকৱাৰ্ড যি লিংকেজেছ আছে তাক আমি ধৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু এই যিখিনি অবৈধ সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ, এই অবৈধ সামগ্ৰীখিনিৰ আজিৰ যিটো চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় 8.5 কোটি টকা হ'ব। গতিকে আমি এই অভিযান বৰ্তমানলৈকে আমাৰ চলি যায়। আৰু যেতিয়ালৈকে জিলাখনত এই ধৰণৰ অবৈধ সৰবৰাহ চলি থাকিব, আমাৰ অভিযান সদায় অব্যাহত থাকিব। এই নিচাযুক্ত সামগ্ৰীখিনি ক'ৰ পৰা আহিছিল, কিবা তথ্য পাইছে নেকি আৰক্ষীয়ে? নাই, আমি যদি প্ৰাৰম্ভিক তদন্তত যিখিনি আমি গম পাইছোঁ, চুবুৰীয়া ৰাজ্যৰ পৰা এই সামগ্ৰীখিনি আমাৰ জিলাৰ জৰিয়তে জিলাৰ মাজেদি ইয়াক সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে। গতিকে আৰু বহিৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনা আছিলে। গতিকে আমাৰ যি অভিযান আছে, অভিযান কালত এই কথাখিনি আমি গম পাইছোঁ। আৰু প্ৰাৰম্ভিক তদন্ত এতিয়া চলি আছে। কিন্তু ইয়াৰ লগত সম্পৰ্কিত থকা আন ব্যক্তি যি হ'ব পাৰে, আইনৰ আওতাত যিসকল আহিব, তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। নিশ্চয়কৈ ইয়া আছিলে কাছাড়ৰ আৰক্ষী অধীক্ষক নুমল মহাত্তাৰ মন্তব্য। আৰু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে ড্ৰাগছৰ বিৰুদ্ধে কাছাড় আৰক্ষীৰ কঠোৰ স্থিতিৰ পাছতো দেখা গৈছে কাছাড়ত প্ৰতিদিনেই ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই আছে একাংশ ড্ৰাগছ মাফিয়াসকলে। আৰু কাছাড়ৰ যি সীমান্ত অঞ্চল আছে, অসম মিজোৰাম সীমান্ত অঞ্চলৰ কাছাড়ৰ দলাইখালৰ পৰা পুৱতি নিশা এক অভিযান চলিছিল কাছাড় আৰক্ষীৰ। আৰু এই অভিযান কালত পুনৰ বৃহৎ পৰিমাণৰ হেৰইন জব্দ হৈছে। প্ৰায় 1 কেজি 700 গ্ৰাম ওজনৰ হেৰইন জব্দ কৰিছে আৰক্ষীয়ে। লগতে এগৰাকী সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু কাছাড় আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে এই নিচাযুক্ত সামগ্ৰীখিনি চুবুৰীয়া মিজোৰামৰ পৰা আহি আছিল আৰু কাছাড়ৰ মাজেদি বহিৰাজ্যত সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল। এই সমগ্ৰ ঘটনালৈ কাছাড় আৰক্ষীৰ তদন্ত অব্যাহত।